শৃংখল চলিহা হৈছে অসমৰ ১ নম্বৰ মূৰ্খ। উশৃংখল শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক। অসম বুৰঞ্জীৰ সামান্যতম জ্ঞান নাই শৃংখল চলিহাৰ। জাতীয়তাবাদৰ নামত অতপালি বাঢ়িছে শৃংখল চলিহাৰ। শৃংখলাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কোচ ৰাজবংশী সমাজ। শৃংখলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কোচ ৰাজবংশী নেতাৰ। ধুবুৰীৰ খিলঞ্জীয়া কোচ ৰাজবংশী সমাজক অপমান শৃংখলক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান। বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ কথিত নেতা শৃংখল চলিহাক অসমৰ ১ নম্বৰ মূৰ্খ বুলি আখ্যা দিছে ধুবুৰীৰ কোচ ৰাজবংশী সমাজে। ধুবুৰীৰ কোচ ৰাজবংশীসকল শৃংখল চলিহাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। শৃংখল চলিহাই ধুবুৰীৰ কোচ ৰাজবংশীসকলক খিলঞ্জীয়া নহয় বুলি অপমান কৰাৰ অভিযোগ কৰিছে কোচ ৰাজবংশীৰ নেতাই। এটা পডকাষ্টত শৃংখল চলিহাই ধুবুৰীত খিলঞ্জীয়া লোক নাই বুলি ইটিংকিসূচক মন্তব্য কৰিছিল। ধুবুৰীৰ মানুহখিনিক যদি কোনোবাই খিলঞ্জীয়া সজাবলৈ যায় কোনোবাই মানি ল'ব নেকি বুলিও তেওঁ তাচ্ছিল্যসূচক মন্তব্য কৰিছিল। শৃংখলে ধুবুৰীত কেৱল বাংলাদেশী মূলৰ মিয়া লোকহে আছে বুলি দাবী কৰিছিল। শৃংখলৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে কোচ ৰাজবংশীসকল। ইতিমধ্যে কোচ ৰাজবংশী ধুবুৰী জিলাৰ KPPৰ নেতাই শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি গ্ৰেপ্তাৰৰ দাবী কৰিছে। তেওঁলোকৰ দাবী যে শৃংখল চলিহাই কোচ ৰাজবংশীৰ লগতে ধুবুৰীত বাস কৰা খিলঞ্জীয়াকো অপমান কৰিছে। ইতিহাসৰ তিলমানো জ্ঞান নাই শৃংখল চলিহাৰ। মংগলদৈ নহয় লখিমপুৰলৈকে কমতাপুৰ ৰাজ্য বিস্তৃত আছিল। সেই কমতাপুৰী কোচ ৰাজবংশীসকলক শৃংখল চলিহাই খিলঞ্জীয়া নহয় বুলি কৈ অপমান কৰিছে। শৃংখল চলিহাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে। অন্যথা ধুবুৰীৰ খিলঞ্জীয়া লোকসকলে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰিছে। ইতিহাসৰ বিষয়ে নিম্নতম জ্ঞান নথকা শৃংখল চলিহাই অশৃংখলভাৱে যিদৰে ধুবুৰী জিলাক লৈ মন্তব্য প্ৰকাশ কৰিলে তাতে আমি ক'বলৈ বাধ্য হৈছোঁ যে শৃংখল চলিহা হ'ল অসমৰ নম্বৰ 1 মূৰ্খ। কাৰণ তেওঁ ইতিহাস সম্পৰ্কে নাজানে ধুবুৰী কি, কামতাপুৰ কি, অসম কি। ধুবুৰী যেনেদৰে তেওঁ বাংলাদেশী সজালে, ধুবুৰী জিলাখিনি বাংলাদেশী। আৰু ইয়াত আহক না আহি চাই যাওক এইখন বাংলাদেশ নেকি। আৰু এই শৃংখল চলিহাৰ নিচিনা ব্যক্তিৰ কাৰণে নাচে মানে বীৰ চেলাৰ নেতাৰ কাৰণে আজিৰ দিনত সাম্প্ৰতিক সংঘৰ্ষ সৃষ্টি হৈছে। কাৰণ শৃংখল চলিহাৰ দৰে যে এনেকৈ মন্তব্য আৰু 2-এজন কৰি থাকে তেনে অহা দিনত কিন্তু হিন্দু মুছলিম এটা বা অসমীয়া কাজি লগাটো এক প্ৰকাৰ খাটাং। গতিকে সেই পৰিপ্ৰেক্ষিতত আজি আমি উপায়বিহীন হৈ শৃংখল চলিহাৰ যিটো মন্তব্য দাঙি দিয়ে এই মন্তব্যৰ এগেইনষ্টত আমি গোলন্দা থানাত ইতিমধ্যে FIR দিয়া হ'ল আৰু FIR দিয়াৰ পিছত কোৱা হ'ল যে অতি শীঘ্ৰে সেই শৃংখল চলিহাক কৰায়ত্ব কৰিবলৈ আইনৰ আওতাত আমি কৰায়ত্ব কৰিব লাগে। অন্যথা আমি ধুবুৰী জিলাৰ খিলঞ্জীয়া কোচ ৰাজবংশী হওক বা আদাৰ কাষ্ট্ৰীয় হওক যিবোৰে আছে খিলঞ্জীয়া ভূমিপুত্ৰৰ তেওঁলোকে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আমি KPPৰ পৰা ইতিমধ্যে দিয়া হ'ল, কামতাপুৰ ধুবুৰী জিলা কমিটিৰ পৰা FIR দিয়া হ'ল। কিন্তু অনাগত দিনত যদি মানে অতি সোনকালে যে ইয়াৰ ওপৰত কোনো ধৰণৰ অসম চৰকাৰ বা ধুবুৰী আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে আমি কিন্তু গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই শৃংখল চলিহা নামৰ ব্যক্তিজনৰ অশৃংখল মুখখন বন্ধ কৰি দিব লাগে। অন্যথা কিন্তু অসমত সাম্প্ৰতিক সংঘৰ্ষ হোৱাটো এক প্ৰকাৰ খাটাং। তেওঁ আচলতে ক'ত এনেধৰণৰ মন্তব্য কৰিছে? তেওঁ যোৱাকালি সামাজিক মাধ্যমে কিছুমান ভাইৰেল হৈছিল যে ধুবুৰী জিলাত যিখিনি আছে গোটেইখিনি বাংলাদেশী। জনজাতিকৰণ দিলে ধুবুৰী জিলাখিনি আগত পাব বা ধুবুৰী জিলাক আৰু এইখিনিতো গোটেই বাংলাদেশী, তাত কেনেকৈ জনজাতিকৰণ দিছে। গতিকে শৃংখল চলিহা যিখন অসমত আছে বা যিখন অসমৰ বীৰ লাচিত সেনাৰ সেনাপতি হিচাপে নিজকে কৈ ফুৰি আছে সেই অসমখন আজি চিলেৰ ৰাজত্বকালত মানে লখিমপুৰলৈকে মংগলদৈলৈকে কিন্তু কামতাপুৰ ৰাজ্য আছিল। গতিকে তেওঁক ইতিহাস ষ্টাডি কৰাৰ দৰকাৰ আছে। গতিকে তেওঁক আমি আপোনালোকৰ যোগেদি ইতিহাস পঢ়িবলৈ আহ্বান জনালোঁ। আৰু অতি শীঘ্ৰে এই যিটো মন্তব্য গোটেই ধুবুৰী জিলাবাসী ৰাইজক লৈ তাতে আমি খুবেই ক্ষোভিত হৈছোঁ যে তেওঁ এই মন্তব্যটো উঠাই ল'ব লাগে আৰু আইনেও অতি সোনকালে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শৃংখল চলিহাই নহয়, ইয়াৰ পূৰ্বেও কেইবাজনো ৰাজনৈতিক নেতা তেনেধৰণৰ ইনডাইৰেক্টলি এটা বাংলাদেশী হয় যিবোৰ কয় যে ধুবুৰী জিলা বাংলাদেশী বোলে সেইবিলাক এইবোৰ একচুৱেলি উগ্ৰ অসমীয়া কেতিয়াও ধুবুৰী জিলাক অসমৰ অংগ বুলি নাভাবে বা আমি যে অসমৰ অংগ সেইটো সিহঁতে নাভাবে। গতিকে সেই উগ্ৰ অসমীয়াৰ কাৰণে আজি আমি যিমানে হেৰি নকৰোঁ বিহু নাপাতো বা সাজপাৰ মেখেলা চাদৰ আমি কিন্তু আপাৰ আসামত জ্বলাই কিছুমান অসম উগ্ৰ অসমীয়া কিন্তু আমাক কিন্তু ক'ব যে বাংলাদেশৰ পৰা আহিছে। আৰে ধুবুৰীখন ক'ত আপোনাৰ আহক ধুবুৰী ঘূৰি যাওক। ধুবুৰীত আমি গোটেই জনগোষ্ঠীৰ মানুহ মুছলিমে হওক বিহাৰী হওক হিন্দু হওক গোটেইখিনি কি ধুনীয়াকৈ মিলা প্ৰীতিৰ মাজত তেনেকৈ যদি শৃংখল চলিহাৰ মতো নিচিনা ব্যক্তিয়ে যদি এনেদৰে মন্তব্য দাঙি ধৰি থাকে তেনেহ'লে আমাৰ ধুবুৰী জিলাখন কিন্তু অশান্ত হোৱাটো এক প্ৰকাৰ খাটাং। ইপিনে শনিবাৰে বীৰ লাচিত সেনা নামৰ সংগঠনটোৱে যোৰহাটত তেওঁলোকৰ তথাকথিত জাতি ৰক্ষাৰ সংগ্ৰাম কৰিছে। সংগঠনটোৱে ইয়াক সংগ্ৰামৰ জাতি ৰক্ষাৰ সংগ্ৰামৰ নাম দিছে। শিৱসাগৰৰ পৰা এমুঠিমান যুৱকক লৈ শৃংখল
চলিহাই যোৰহাট অভিমুখে যাত্ৰা কৰাৰ পূৰ্বে এইদৰে কয় তেওঁৰ এই সংগ্ৰাম বহিৰাগতৰ বিৰুদ্ধে বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে আজাদ চৌধুৰীৰ গ্ৰেপ্তাৰো দাবী কৰে শৃংখল চলিহাই ইমানেই নহয় আজাদ চৌধুৰীৰ বাসগৃহ উচ্ছেদ চলাবলৈও দাবী কৰিছে শৃংখলে আজি আমাৰ সংগ্ৰামী সৈনিকসকল ইয়াতে গোট খাইছে এখন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এখন যুঁজ হিন্দু মুছলমানৰ ঊৰ্ধত গৈ এখন যুঁজ বহিৰাগতৰ বিৰুদ্ধে এখন যুঁজ বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে এই যুঁজখনক কোনোবাই হিন্দু মুছলমানৰ ৰূপ দিবলৈ চেষ্টা কৰিছে এইবিলাক বাধা উফৰাই আজি বীৰ লাচিত থানাৰ হিন্দু মুছলমান সকলো খিলঞ্জীয়া সৈনিক ইয়াত লগ হৈছে আৰু অনাগত দিনত আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব আজাদ চৌধুৰীৰ ঘৰ এভেকশ্যন কৰিব লাগিব যোৰহাটৰ বহুতো খিলঞ্জীয়া মুছলমান মানুহে আমালৈ ফোন কৰিছে যে সেই অঞ্চলটোত প্ৰকৃততে আমাৰ অসমীয়া মুছলমানৰ অঞ্চল আছিলে বৰ্তমান সময়ত তাত অসমীয়া মুছলমানৰ কোনো ধৰণৰ দপদপনি নাই কেৱল মাত্ৰ বাংলাদেশী মূলৰ মানুহবিলাকৰ দপদপনি আৰু আজি যোৰহাটৰ সমূহ খিলঞ্জীয়া মানুহ লগতে খিলঞ্জীয়া মুছলমানসকলে আমাক আজি সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি দিছে সকলো ওলাই আহিব আৰু আমাৰ এই যাত্ৰাত এতিয়া সহযোগী হ'বলৈ দুলীয়াজানৰ পৰা ডিব্ৰুগড় জিলাৰ সৈনিক আহি আছে লখিমপুৰৰ সৈনিক আহি আছে আৰু আমি সকলো একলগ হৈ আমি ইয়াৰ পৰা ওলাই যাম আজি যিটো ইতিহাসৰ আটাইতকৈ যিটো ডাঙৰ ৰেলী হৈছিলে সেইদিনা যোৰহাটত নৰেন্দ্ৰ মোদী আহিছিলে এতিয়া সেইদিনা যে আমি ৰেলীটো কৰিছিলোঁ গৌৰৱ গগৈৰ মতে কৰিছিলোঁ নেকি আজি গৌৰৱ গগৈ আহিব কংগ্ৰেছৰ ভ্ৰমণলৈ যা আমি যাম এফালে তেওঁ যাব এফালে এখন জাতি ৰক্ষাৰ যুদ্ধ কোনোবা গৌৰৱ গগৈ আহিছে নৰেন্দ্ৰ মোদী আহিছে হিমন্ত বিশ্ব শৰ্মা আহিছে বীৰ লাচিত থানাৰ লগত আমাৰ কথা নাই নহয় জাতি বচোৱা সংগ্ৰাম আমি কৰি যাম আমাৰ ৰাস্তাত বিজেপি কংগ্ৰেছে নিজৰ ভোট বেংকৰ ৰাজনীতি কৰি আছে কৰি থাকক তাত আমাৰ ক'বলগীয়া একো নাই নহয় শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও